অখিল দা যোৱাকালি ৰাতি আপোনাক ভিক্টৰ দাসৰ লগত ফেচবুক লাইভ অহা দেখিলোঁ। এই ক্ষেত্ৰত কি ক'ব? চাওক, যোৱাকালি মই দুটা মোবাইললৈ ৰখি থাকিলোঁ গৌৰৱ গগৈ ফোন কৰিব বুলি, কিন্তু তেখেতে মোক ফোনটো নকৰিলে। তেখেতে আমাৰ লগত মিত্ৰতা নকৰে। তাৰ কাৰণে মই অলপ ভিক্টৰ দাসৰ লগত লাইভ আহি অসমৰ ৰাইজৰ লগত কথা পাতিলোঁ, জুবিন ক্ষেত্ৰক লৈ কথা পাতিলোঁ, ভাল লাগিলে মনটো। শেহতীয়াভাৱে অসমৰ ৰাইজে আপোনাক এটা বিশেষ নামেৰে জানে, সেইটো হয়তো আপুনিও গম পাইছে, সেইটো হ'ল চুমা বাবা। এই ক্ষেত্ৰত লৈ আপুনি কি ক'ব? চাওক, এই নামটো বাৰু মোৰ বেয়া লগা নাই, ভালে লাগিছে, যদিও বিজেপি চৰকাৰে দিছে। চাওক, মই মানে কি অসমৰ এনেকুৱা নহয় যে তিৰোতা আৰু ছোৱালীবিলাককে চুমা খাই ফুৰোঁ। মই অসমৰ ৰাইজৰ সকলোকে মানে ভাল পাওঁ আৰু মই যোৱাকালি ভিক্টৰ দাসকো চুমা খাইছোঁ। আপোনালোকে গম পোৱা নাই নেকি? চাই লওকচোন ভিডিঅ'টোত। দেখিছেনে? মই ভিক্টৰ দাসকো চুমা খাইছোঁ। মই অসমৰ প্ৰত্যেকজন ব্যক্তিকে ভাল পাওঁ, মই সকলোকে চুমা খাম। লাষ্ট প্ৰশ্ন, ২৬ৰ নিৰ্বাচন সমাগত, এই ক্ষেত্ৰক লৈ আপুনি ৰাইজক কি ক'ব? চাওক, চৰকাৰ বিজেপিৰ হওক বা কংগ্ৰেছৰ হওক বা আমাৰ ৰাইজৰ দলৰ হওক, মই মোৰ বিৰোধী দলৰ আসনখন মজবুত কৰি ৰাখিম সদায়। মই মোৰ বিৰোধী দলৰ আসনখন কাকো এৰি নিদিওঁ। ঠিক আছে, ধন্যবাদ অখিল। ৰাইজ আপোনালোকে গম পালাক না, অখিল গগৈ ডাঙৰীয়াই সদায় সঁচা কথা কয়। তেওঁ মানে বিৰোধী দলত থকাৰ ইমানেই ইচ্ছা, ৰাইজৰ দলৰ চৰকাৰ হ'লেও তেওঁ বিৰোধী দলতে থাকিব। কিন্তু এটা কথা, বিৰোধী দলত এজন ষ্ট্ৰং নেতাৰ প্ৰয়োজন। তেতিয়া মানে চৰকাৰে ভুল কামবোৰ কৰিব নোৱাৰে। তেতিয়া মানে ভুল কামবোৰত পটাককে মাত দিয়ে আৰু তেতিয়া ৰাইজৰ লাভ হয়।